tatini de tatini tatini de ta ragde de tatini tatini de ta tatini de tatini tatini de ta ragde de tatini tatini de ta tatini de tatini tatini de ta ragde de tatini begude ratini de ta tatini de tatini tatini de ta ragde de tatini tatini de ta tini tini tak tini tini tak tini tini kita tini tini tak tini tini tak tini tini kita tak tini tini kita tak tini tini kita rina tani tani tata tani tata tani 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 di dina tani taki rata dhani taki rata tani taki rata dhani taki rata tani taki rata dhani taki rata didi deya kita tata kriti tak didi deya kita deya kita deya kidde down didi deya kita deya deya kidde down আপোনালোকৰ যি সাংস্কৃতিক গোষ্ঠী আজি দেখা গৈছে যে বেংককত এটা ঢিংবাসী হিচাপে এটা গৌৰৱ অনুভৱ কৰিছোঁ আমি সকলোৱে যেহেতুকে আপোনাৰ স্কুলৰ ছাত্ৰ বা প্ৰশিক্ষকে এই সন্মান লাভ কৰিছে বেংককত কি ক'ব আপুনি আমি শ্ৰী শ্ৰী জগন্নাথ দেৱ নতুন সাংস্কৃতিক কেন্দ্ৰৰ যি 2005 চনৰ পৰা যি যাত্ৰা আৰম্ভ কৰিছিলোঁ 2005 চনৰ পৰা যাত্ৰা অবিৰতভাৱে আজি অব্যাহত আছে এই যাত্ৰাত কোনো ক্ষণত আমি পিছুহুকি অহা নাই প্ৰতিটো স্তৰতে আমি প্ৰতিটো স্থানতে আমি প্ৰতিযোগিতা বা অন্য সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আহিছোঁ বিভিন্ন সময়ত আঞ্চলিকভাৱে বা ৰাজ্যিকভাৱে বিভিন্ন অনুষ্ঠান কৰাৰ বাহিৰেও আমাৰ বিদ্যালয়ৰ বহু কেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে বেংককত 2009 চনত গৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে অনুষ্ঠান পৰিদৰ্শন কৰিছিলে তাৰ বাহিৰেও কেইবাটাও বিশ ফেষ্টিভেলত ইতিমধ্যে প্ৰদৰ্শন কৰি আহিছে ইয়াৰ সমান্তৰালভাৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এইবাৰ আমাৰ বিদ্যালয়ৰ পৰা শিক্ষাগুৰু বিশ্বজিৎ মজুমদাৰৰ লগত তেখেতৰ সমান্তৰালভাৱে সংগীত সত্ৰৰ সবিতা বাইদেউ শইকীয়া দেৱে তত্ত্বাৱধান কৰি নিয়া যিটো দল গৈছিলে পাঁচজনীয়া দলত আমাৰ বিদ্যালয়ৰ আৰু এগৰাকী প্ৰাক্তন ছাত্ৰী দীপাশ্ৰী মেধি আছিলে ঢিঙৰি দীপাশ্ৰী মেধি সকলো অনুষ্ঠানতে অংশগ্ৰহণ কৰি দুদিনীয়া কাৰ্যসূচীত 7 আৰু 8 ছেপ্টেম্বৰ তাৰিখে যি অনুষ্ঠান প্ৰদৰ্শন কৰিলে তাত বিশ্বজিৎ মজুমদাৰে খ্যাতি সম্পন্নভাৱে ফুলবাদন প্ৰদৰ্শন কৰি বিশ্বক আলোকিত কৰি আহিছে লগে লগে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমলৈকো গৌৰৱ কঢ়িয়াই আনিছে সমান্তৰালভাৱে আমি ঢিংবাসী আজি সঁচাই উৎফুল্লিত হৈছোঁ শ্ৰী শ্ৰী জগন্নাথ দেৱ নতুন সাংস্কৃতিক কেন্দ্ৰৰ তৰফৰ পৰা আমি বিভিন্ন সময়ত যি সন্মান বুটলিবলৈ সক্ষম হৈছোঁ তাৰ কাৰণে আমি বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী অভিভাৱক তথা শিক্ষাগুৰু আৰু প্ৰশিক্ষাৰ্থীসকলক আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আশা ৰাখিছোঁ আগন্তুক দিনত ইয়াতকৈ উন্নত ধৰণৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ম আৰু সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ আমি গৈছিলোঁ 4 দিনীয়া ভ্ৰমণসূচীলৈ তাৰে 2টা দিন বেংককৰ থাইলেণ্ডৰ বেংককত ব্ৰিটিছ ইণ্টাৰনেশ্যনেল স্কুল অডিটৰিয়ামত এদিন কম্পিটিশ্যন আৰু এদিন ফেষ্টিভেল 2 দিন অনুষ্ঠিত হৈছিল তাতে আমাৰ শ্ৰী শ্ৰী জগন্নাথ দেৱ নতুন সাংস্কৃতিক কেন্দ্ৰৰ এগৰাকী জ্যেষ্ঠ প্ৰশিক্ষাৰ্থী আৰু এগৰাকী নবীন প্ৰশিক্ষাৰ্থী দুগৰাকীক লৈ গৈছিলোঁ আৰু এই গোটেইখিনি নেতৃত্ব লৈছিলে আমাৰ গোটেই টিমটোৰ মানে দলটোত 5জনীয়া শিল্পী দল আছিলে তাতে গোটেইখিনি নেতৃত্ব লৈছিল অন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন শিল্পী তথা বিশিষ্ট সত্ৰীয়া শিল্পী সবিতা শইকীয়া গুৰুমাই বাইদেউ তেখেতৰ নেতৃত্বতে আমাৰ এই দলটি যোৱা হৈছিল তাৰে 7 ছেপ্টেম্বৰত এটি প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল তাতে জ্যেষ্ঠ শাখা তেনেকৈ বিভিন্ন দিশত অংশগ্ৰহণ কৰিবলগীয়া হৈছিলে মই জ্যেষ্ঠ শাখাত অংশগ্ৰহণ কৰি ফুলবাদন প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰিছিলোঁ আৰু লগতে ছাত্ৰীসকলেও অন্যান্য পুৰস্কাৰসমূহ লাভ কৰে আৰু ইয়াৰ লগতে পিছদিনা যি অনুষ্ঠান ফেষ্টিভেল আছিল ফেষ্টিভেলত আমি আমাৰ সবিতা শইকীয়া বাইদেউৰ লগত আমি সংগত কৰি এক দলীয় নৃত্য পৰিৱেশন কৰিছিলোঁ আৰু ৰাইজৰ যথেষ্ট সমাদৰ পাই আমি যথেষ্ট আনন্দিত হৈছোঁ আপোনালোকৰ যি সাংস্কৃতিক গোষ্ঠী আজি দেখা গৈছে যে বেংককত এটা ঢিংবাসী হিচাপে এটা গৌৰৱ অনুভৱ কৰিছোঁ আমি সকলোৱে যেহেতুকে আপোনাৰ স্কুলৰ ছাত্ৰ বা প্ৰশিক্ষকে এই সন্মান লাভ কৰিছে বেংককত কি ক'ব আপুনি আমি
শ্ৰী শ্ৰী জগন্নাথদেৱ নতুন সাংস্কৃতিক কেন্দ্ৰৰ যি 2005 চনৰ পৰা যি যাত্ৰা আৰম্ভ কৰিছিলোঁ 2005 চনৰ পৰা যাত্ৰা অবিৰতভাৱে আজি অব্যাহত আছে। এই যাত্ৰাত কোনো ক্ষণত আমি পিছুহুকি অহা নাই। প্ৰতিটো স্তৰতে আমি প্ৰতিটো স্থানতে আমি প্ৰতিযোগিতা বা অন্য সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আহিছোঁ। বিভিন্ন সময়ত আঞ্চলিকভাৱে বা ৰাজ্যিকভাৱে বিভিন্ন অনুষ্ঠান কৰাৰ বাহিৰেও আমাৰ বিদ্যালয়ৰ বহু কেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। বেংককত 2009 চনত গৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে অনুষ্ঠান পৰিদৰ্শন কৰিছিলে। তাৰ বাহিৰেও কেইবাটাও বিচ ফেষ্টিভেলত ইতিমধ্যে প্ৰদৰ্শন কৰি আহিছে। ইয়াৰ সমান্তৰালভাৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এইবাৰ আমাৰ বিদ্যালয়ৰ পৰা শিক্ষাগুৰু বিশ্বজিৎ মজুমদাৰৰ লগত তেখেতৰ সমান্তৰালভাৱে সংগীত সত্ৰৰ সবিতা বাইদেউ শইকীয়া দেৱে তত্বাৱধান কৰি নিয়া যিটো দল গৈছিলে 5জনীয়া দল, 5জনীয়া দলত আমাৰ বিদ্যালয়ৰ আৰু এগৰাকী প্ৰাক্তন ছাত্ৰী দীপাশ্ৰী মেধি আছিলে, ঢিঙৰি দীপাশ্ৰী মেধি। সকলোৱে সকলো অনুষ্ঠানতে অংশগ্ৰহণ কৰি দুদিনীয়া কাৰ্যসূচীত 7 আৰু 8 ছেপ্টেম্বৰ তাৰিখে যি অনুষ্ঠান প্ৰদৰ্শন কৰিলে তাত বিশ্বজিৎ মজুমদাৰে খ্যাতিসম্পন্নভাৱে খোলবাদন প্ৰদৰ্শন কৰি বিশ্বক আলোকিত কৰি আহিছে। লগে লগে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমলৈকো গৌৰৱ কঢ়িয়াই আনিছে। সমান্তৰালভাৱে আমি ঢিংবাসী আজি সঁচাই উৎফুল্লিত হৈছোঁ। শ্ৰী শ্ৰী জগন্নাথদেৱ নতুন সাংস্কৃতিক কেন্দ্ৰৰ তৰফৰ পৰা আমি বিভিন্ন সময়ত যি সন্মান বুটলিবলৈ সক্ষম হৈছোঁ তাৰ কাৰণে আমি বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী অভিভাৱক তথা শিক্ষাগুৰু আৰু প্ৰশিক্ষাৰ্থীসকলক আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আগন্তুক দিনত ইয়াতকৈও উন্নত ধৰণৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ম আৰু সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।